তাত 12 ঘৰ ইণ্ডিজিনিয়াছ ফেমিলি লেণ্ডলেছ ফেমিলি তেওঁলোকক মাটি আজি পট্টা দিয়া হৈছে। সেই 12 ঘৰ মানুহক আজি SDLC পট্টাটো দিয়া হৈছে। কিমানকৈ মাটি? 1.5 কঠাকৈ দিয়া হৈছে, যিহেতু এই এৰিয়াটো আপোনাৰ এক্সটেনশ্যন এৰিয়াত পৰে, টাউন এক্সটেনশ্যন এৰিয়াত। চ' এজ পাৰ যোনটো আমাৰ লেণ্ড পলিচি আছে, লেণ্ড পলিচিৰ মতে প্ৰত্যেক ঘৰ ফেমিলিক 1.5 কঠাকৈ মাটি দিয়া হৈছে। যিহেতু উচ্ছেদ কৰাৰ সময়ত আমাৰ বহুত দুখ লাগিছিলে। আমাৰ এখন সৰুৰ পৰা আমি যোনখন ঘৰত জন্ম লৈছোঁ সেইখন ঘৰৰ ভাঙি থান-বান কৰা হৈছিলে। যথেষ্ট দুখ লাগিছিলে, যিহেতু আমাৰ যথেষ্ট সম্পত্তি আছিলে, মানে ঘৰত যোনখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আছিলে। আৰু দেউতাই ইমান কষ্ট কৰি সৰুৰ পৰা আমি মানে ঘৰটো সম্পূৰ্ণকৈ ফুল-ৱাল নকৰিলেও মানে পিন মাৰিছিলোঁ। এটা পিন মাৰোঁতেও যথেষ্ট পইচা খৰচ হয়, মানে বহুত যথেষ্ট দুখ লাগিছিলে। কিন্তু এতিয়া চৰকাৰে ইমান কম দিনৰ ভিতৰতে যাতে ইমান সুন্দৰ এটা পদক্ষেপ লৈছে, আমি মানে বহিবৰ কাৰণে এডোখৰ আমাক ঠাই দিছে ইমান সোনকালে, তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আমাৰ 12 ঘৰ দিছে। তো আমি প্ৰথমতে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমি কিবা পাবলৈ হ'লে কিবা হেৰুৱাবও লাগিব। আমি কিবা হেৰুৱাইছোঁ যদিও আমাৰ এই মুহূৰ্তত আমি সুখী অনুভৱ কৰিছোঁ। আৰু গোটেই অসমৰ যিটো পৰিস্থিতি আছে, এই পৰিস্থিতিত আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন প্ৰকৃত যি অসমীয়া আছে, খিলঞ্জী আছে, আমি এই অসমৰ ভূমি ৰক্ষা কৰাৰ কথাটো আমি সকলোৱে চিন্তা কৰিব লাগিব। চৰকাৰক আমি সহযোগ কৰিব লাগিব, যিটো পদক্ষেপ গ্ৰহণ কৰিছে। আৰু খুব কম সময়ৰ ভিতৰতে ইয়াত থকা যিসকলক উচ্ছেদ কৰা হৈছিলে সকলোকে মানে আজি ভূমি প্ৰদান কাৰ্যসূচী কৰিছে। বৰ্তমানলৈকে জুখি আছে। কেইটা পৰিয়ালক দিছে ইয়াতে? আপোনাৰ এইটো এনে 12টা পৰিয়াল হ'ব লাগে। তো এতিয়া মানে আৰু কেইবাটা জেগাত, 3 জেগাত মানে 4টা জেগাত মানে তেখেতলোকক দিয়া হৈছে, ভাগ কৰি পিনি দিয়া হৈছে। তো গতিকেলৈ আমি চৰকাৰক এই মুহূৰ্ততে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ ভিতৰতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এনেকৈ সংস্থাপন দিয়া ব্যৱস্থা লৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। কিমানকৈ দিছে মাটি আপোনাক? মাটিটো 1 কঠা 5 পইচা বুলি শুনিছোঁ বাৰু। এতিয়া অলপ আৰু হেৰি কৰাহেঁতেন ভাল আছিলে, আৰু যাতে এইবোৰ হেৰি আছে অকণমান পুৰাই মেলি পুখুৰী আছে, এইবোৰ মানে জোখ-মাখ কৰি দিলে, সকলোখিনি যাতে হেৰি কৰি দিলে ভাল হয় আৰু ঠিক-ঠাক কৰি দিলে। আপোনাৰ কোন জেগাত আছিলে ঘৰ? এয়া ঢকুৱাখনীয়া চিং চুকত। কিমান আছিলে মাটি? আছিলে 2 বিঘামান আছিলে, কিন্তু ঘৰটো আছিলে আৰু বাৰী আছিলে, খেতি মাটি নাছিলে বাৰু। তাৰ বাবে এতিয়া এয়া সংস্থাপন দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ। ভালেই লাগিছে চৰকাৰে ইমানখিনি সুবিধা দিয়াৰ কাৰণে। কিমানমান মাটি আছিলে আপোনালোকৰ? আমাৰ 2.5 বিঘা। 2.5 বিঘা। ইয়াত এতিয়া কিমানকৈ পাইছে আপুনি? এতিয়া 1.5 কঠাকৈ দিছে। 1.5 কঠাকৈ দিছে। হয়। তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিলে।